মোৰ মানে এই কাৰ্ডখন নোহোৱাৰ কাৰণে বহুত সমস্যা হৈছে। মই চাউলখিনি নাপাওঁ আৰু চৰকাৰী সুবিধাও মই এখেতৰ নাপাওঁ, একো নাপাওঁ। এখেতৰ যিহে ভৰি নাই, এইমতে ছাৰে কৈছে কি যদি বিকলাংগ মানুহ তেখেতৰ কাৰণে বহুত সুবিধা আহিছে, কিন্তু সেই সুবিধাটো আমি পোৱা নাই এতিয়ালৈকে। কিমান জেগাত গৈছোঁ, চাইকেল অফিচত গৈছোঁ, চবতে গৈছোঁ, পোৱা নাই। এতিয়া কথা হ'ল কি মোৰ এতিয়া ৰেচন কাৰ্ডখনৰ কাৰণে মোৰ বহুত প্ৰব্লেম হৈ গ'ল। আৰু এই তাৰ কি কয় আয়ুষ্মান কাৰ্ডটো বন্ধ হৈ গৈছে। এতিয়া মোৰ কিবা চিকিৎসা কৰোঁতে হাৰ্টৰ বেমাৰ তেখেতৰ লৈ যাব লাগে মেডিকেলত। কিমান টকা পইচা, আমি দুখীয়া মানুহ, ইমান টকা পইচা ক'ত পাম আমি? সেইকাৰণে এইখিনি মোক ৰেচন কাৰ্ডখন দিলে মই সেই আয়ুষ্মান কাৰ্ডখনো বনাব পাৰোঁ। এইখিনিতো এতিয়া হোৱাই নাই। মই কিমান দিন চাইকেল অফিচত গ'লোঁ, এই কান্ত দেৱনাথ দোকানত মোৰ আছিল ৰেচন কাৰ্ডখন। তেখেতেও এতিয়া কোনো কথা নকয়। আগতেতো ক'লে হয় ঠিক আছে মই কৰি দিম। তেখেতেও এতিয়া একো নকয়। ছাৰেতো এখন কেঞ্চেল কৰিব দিয়া নাই। এই পুৰণা কাৰ্ডখন ছাৰে আমাৰ হেমন্ত শৰ্মা ছাৰে ক'লে বোলে এইখনতো চলি থাকিব, লেকিন আমি অফিচত যাওঁ, আমাক মানে কিবা কিবি কৈ কিনি পঢ়াই কিনি সিহঁতে পঠাই দিয়ে। আমাৰ হেমন্ত ছাৰে আমাৰ মুখ্যমন্ত্ৰী ক'লে তেখেতে বোলে এইখন কেতিয়াও কাটা নাযায়। তেতিয়া সিহঁতে ক'লে আজি নহয় কালি হ'ব, আপোনাৰ এই স্কিম অহা নাই, ইয়ান অহা নাই, তেন অহা নাই, 2 নম্বৰৰ সিহঁতে আমাক টুপি পৰাই কিনি পঠাই দিয়ে। কিমান দিন হ'ল? এতিয়া আমাৰ পুৰা 2 বছৰ হ'ল, আমি একো পোৱা নাই। কোনো এটা ৰেচন কাৰ্ড পোৱা নাই, চাউল পোৱা নাই, একো পোৱা নাই। দোকানত যাওঁ, চাউল নিদিয়ে। তাৰপিছত আমি কাৰ্ড হেৰিত যাওঁ, অফিচত যাওঁ, এতিয়া হেৰি অহা নাই, এনেকৈ কৈ থাকে সিহঁতে, আমাক কৈ কিনি পঠাই দিয়ে সিহঁতে। ভোট দিওঁ, ভোটটো দিওঁ একদম। ভোটৰ আমি 5টা আমাৰ ঘৰত ভোট পায় সিহঁতে একদম। কাউন্সিলৰে কি কয়? কাউন্সিলৰে আজি হ'ব কালি হ'ব মই কৈ দিম হেন কম, আমাৰ আগত কয়, তাৰপিছত সি পাহৰিয়ে যায়। এইগিলা আৰু নকয় একো।